বৰ্তমান সময়ত প্ৰত্যেকটো পৰিয়ালৰ বাবে এককটা জব কাৰ্ড প্ৰয়োজন হৈ পৰিছে কিয়নো চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে ইকেৱাইচি কৰিব বিচাৰে অথবা আপোনালোকে চৰকাৰী ঘৰ এখনৰ বাবে জিঅ' টেগিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ জব কাৰ্ডটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকে জব কাৰ্ড অবিহনে কিন্তু চৰকাৰী ঘৰৰ বাবে বৰ্তমান সময়ত আবেদন কৰিব নোৱাৰিব তো আপোনালোকে যদি জব কাৰ্ড এটা বনাব বিচাৰে বা জব কাৰ্ড এখন বনাই ল'ব বিচাৰে তেনে ক্ষেত্ৰত কেনেকৈ বনাব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ফুল প্ৰচেছ দেখুৱাম আপোনালোকে অফলাইন যোগে বা অনলাইন যোগে যিকোনো প্ৰকাৰে কিন্তু জব কাৰ্ডখন বনাব পাৰিব এতিয়া জব কাৰ্ড এখনৰ জৰিয়তে আপোনালোকে কি কি সুবিধা লাভ কৰিব বা জব কাৰ্ড এখনৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে জানিবলৈ হলে আপোনালোকে মাই স্কিমৰ এই যেটো ওয়েবসাইট এই ওয়েবসাইটলৈ আহিব লাগিব আৰু আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই ওয়েবসাইটৰ লিংকটো দি ৰাখিম এতিয়া যেতিয়া নেকি এই ওয়েবসাইটত আহিব আপোনালোকে দেখিবলৈ পাব মহাত্মা গান্ধী নেশনাল ৰুৰাল এমপ্লয়মেন্ট গ্ৰান্ট এক্ট আপোনালোকে দেখিবলৈ পাব আৰু যেটো হল এমজি এনডেকা বুলি কোৱা হয় ঠিক আছে শৰ্ট ফৰ্মত এতিয়া আপোনালোকে জব কাৰ্ড এটা পোৱাৰ বাবে বা জব কাৰ্ড এটা আবেদন কৰাৰ বাবে সকলো বিষয়বস্তু কিন্তু এই ওয়েবসাইটতে লাভ কৰিব আৰু হেখিনি মই প্ৰথমতে দেখুৱাই আছো তাৰ পিছত আপোনাক দেখুৱাই আছো যে জব কাৰ্ড এখনৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব প্ৰথমতে আছে আপোনালোকে দেখিবলৈ পাইছে ডিটেইলছ ইয়াতে কিন্তু জব কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে যে আপোনালোকে জব কাৰ্ড এটা কি সুবিধা পাব বা জব কাৰ্ড এটা কি তো এতিয়া চাওক আপোনালোকে তাৰ পিছত ইয়াতে চাওক জব কাৰ্ড এখন যদি আপোনালোকে বনাব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ অৰ্থাৎ আপোনালোকৰ জব কাৰ্ড এখন বনাবলৈ হলে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব তো মই ইয়াতে চাওক ডকুমেন্টছ ৰিকোয়াৰ্ড টু অপচনত ক্লিক কৰিলো তেতিয়া ইয়াতে কিন্তু ডিটেইলছটো দিয়া আছে যে এজন জব কাৰ্ড এখন বনাবলৈ হলে আপোনালোকৰ কি কি ডকুমেন্টছ প্ৰয়োজন হ'ব তো প্ৰথমতে আছে ফাৰ্স্ট ইয়াতে দেখাইছে ফটোগ্ৰাফ অফ এপ্লিকেন্ট অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ বা যিজন কি মেইন মানুহ থাকিব সেইজনৰ ফটো এক কপি লাগিব আৰু ফটো কপি ক'ত লগাব লাগিব সেই বিষয়ে মই দেখুৱাই আছো অলপ পিছতে তাৰ পিছত ইয়াতে ডিটেইলছ দিব লাগিব যেনেকৈ নেম দিব লাগিব এজ দিব লাগিব জেন্ডাৰ দিব লাগিব তাৰ পিছত জব কাৰ্ডৰ বাবে এপ্লিকেন্ট কৰা পৰিয়ালৰ সকলো সদস্যৰ ডিটেইলছ ইয়াতে দিব লাগিব অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ যিকেইজন সদস্য আছে গোটেইকেইজনৰ ডিটেইলছ ইয়াতে দিব লাগিব এতিয়া নেম অফ ভিলেজ গ্ৰাম পঞ্চায়ত ব্লক এনেকৈ এই সমূহটো দিবই লাগিব তাৰ পিছত প্ৰুফ অফ আইডেন্টিটি অৰ্থাৎ আপোনালোকৰ ডকুমেন্টছৰ বাবে কি কি ডকুমেন্টছ প্ৰয়োজন হ'ব ঠিক আছে তো ইয়াতে ফাৰ্স্ট আছে ৰেশন কাৰ্ড তাৰ পিছত আছে ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এতিয়া আপোনালোকে যদি জব কাৰ্ডৰ বাবে এপ্লিকেশন কৰিব বিচাৰে এতে ৰেশন কাৰ্ডৰ মেন্ডেটৰী নহয় কিন্তু আপোনালোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুকখন আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অৰ্থাৎ আপোনালোকৰ বেংক পাছবুকখন লাগিব এই তিনিটা ডকুমেন্টছ অৰ্থাৎ মই আকৌ এবাৰ কৈ দিছো আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু হল বেংক পাছবুক এই তিনিটা ডকুমেন্টছ আপোনালোকৰ বাবে প্ৰয়োজন হ'ব যদি আপোনালোকে জব কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে তাৰ পিছত যদি আপোনালোকৰ এসসি এসটি সাৰ্টিফিকেট আছে এই প্ৰয়োজন হ'ব আৰু একদম হেকত দেখিবলৈ আছে সিগনেচাৰ আপোনালোকৰ প্ৰয়োজন হ'ব এইকেইটা ডকুমেন্টছ প্ৰয়োজন হ'ব আৰু বাকি একো নালাগে মেইনলি আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি আৰু বেংক পাছবুক এই তিনিটালৈ হৈ যাব এতিয়া এটা আছে বেনিফিট অৰ্থাৎ আপোনালোকে জব কাৰ্ড এখন বনালে কি কি সুবিধা লাভ কৰিব তাৰ ডিটেইলছ কিন্তু ইয়াতে ধুনিয়াকৈ দিয়া আছে ঠিক আছে এইখিনি আৰু মই কবলৈ যোৱা নাই মই আপোনাক যেটো ওয়েবসাইটটো দি ৰাখিম লিংকটো আপোনাক তাৰ পৰা চাই ল'ব পাৰিব ওকে তাৰ পিছত ইয়াতে আছে এলিজিবিলিটি ঠিক আছে অৰ্থাৎ আপোনাক এপ্লাই কৰিবলৈ হলে আপোনাৰ কি এলিজিবিলিটি থাকিব লাগিব প্ৰথমতে কৈছে আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব মিনিমাম আৰু দ্বিতীয়টো হ'ল যে আপোনাক গাঁৱলীয়া অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ মানুহ হ'ব লাগিব অৰ্থাৎ চহৰীয়া মানুহৰ বাবে জব কাৰ্ডখন এলিজিবল নহয় ঠিক আছে এইখিনি হল ডিটেইলছ তাৰ পিছত ইয়াতে আপোনাক চাও এপ্লিকেশন প্ৰসেছ অৰ্থাৎ আপোনাক যদি এপ্লিকেশন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব তাৰ প্ৰসেছ কিন্তু ইয়াতে দিয়া আছে এতিয়া এপ্লিকেশন প্ৰসেছত চাওক তিনিটা বস্তু আপোনাক দেখিবলৈ পাব প্ৰথমটো আছে অফলাইন তাৰ পিছত ইয়াতে আছে অনলাইন ভায়া সিএসসি এন্ড ইয়াতে আছে অনলাইন ওকে যদি আপোনাক অফলাইন যোগে কৰিব বিচাৰে কেনেকৈ কৰিব লাগিব তাৰ সকলো ডিটেইলছ কিন্তু ইয়াতে দিয়া আছে আপোনাক স্টেপ বাই স্টেপ পঢ়ি চাব পাৰিব আৰু আপোনাক যদি অফলাইন যোগে কৰিব বিচাৰে তেনে ক্ষেত্ৰত এখন ফৰ্ম আপোনাক ফিল আপ কৰিব লাগিব আৰু সেইখন ফৰ্মৰ লিংক মই মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত দি ৰাখিছো আপোনাক তাৰ পৰা ডাউনলোডিং কৰি আপোনাক কি কৰিব পাৰিব ফৰ্মটো ফিল আপ কৰি জমা দিব পাৰিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে মই অলপ পিছত আপোনাক দেখুৱাইছো আপোনাক ধুনিয়াকৈ বুজি পাব একদম ইজিলি আপোনাক ফৰ্মটো ফিল আপ কৰিব পাৰিব আৰু ফৰ্মটো আপোনাক জমা দিব পাৰিব এতিয়া চাওক এটা আছে অনলাইন ভায়া সিএসসি যদি আপোনাক সিএসসি ৰ জৰিয়তে অনলাইন কৰিব বিচাৰে তেনে ক্ষেত্ৰত অনলাইন ভায়া সিএসসি অপচনত ক্লিক কৰক ইয়াতে কিন্তু স্টেপ বাই স্টেপ সকলো ধৰণৰ ডিটেইলছ দিয়া আছে আপোনাক এবাৰ চাব পাৰে আৰু আপোনাক যদি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাকৰ ওচৰে পাজৰ যে সিএসসি চেণ্টাৰ আছে সেই লগত যোগাযোগ কৰিব পাৰে সিএসসি সকলো সিএসসিৰ বেলে বা সকলো সিএসসি চেণ্টাৰৰ পৰা এটো এপ্লাই কৰিব নোৱাৰিব কিছুমান যে সকল নেকি গাঁও পঞ্চায়তৰ আন্ডাৰত কাম কৰে সেই সকলে এপ্লাই কৰিব পাৰিব কিন্তু সকলোৱে কৰিব নোৱাৰিব এই কথাটো আপোনাক জানিব লাগিব ওকে তো আশা কৰো নিশ্চয় বুজি পাইছে
এতিয়া আপুনি যদি অনলাইনৰ যোগে কৰিব বিচাৰে তেনে ক্ষেত্ৰত অনলাইন অপচনত ক্লিক কৰিলে অনলাইন অপচনত যেতিয়াই ক্লিক কৰিব তেতিয়া চাওক ইউ ক্যান ডাউনলোড উমাং এপ অর ভিজিট ওয়েবসাইট অর্থাৎ আপনাকে উমাং এপৰ জৰিয়তে অথবা আপনাকে যে টু ওয়েবসাইট দেখুৱাইছে এই ওয়েবসাইটৰ জৰিয়তে কি কৰিব পাৰিব জব কাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব বুলি কৈছে কিন্তু আমাৰ অসমৰ বাবে এলিজিবল হয় নে নহয় অনলাইন হেতু মই এতিয়ালৈকে সঠিকভাৱে ক'ব নোৱাৰো বাট আপোনালোকৰ যদি অনলাইনৰ ভিডিওটো প্ৰয়োজন হয় নিশ্চয় কমেন্ট জনাব তেনে ক্ষেত্ৰত মই 2 দিনৰ ভিতৰত আন এটা ভিডিও লৈ আহিম যে অনলাইন যোগে যদি কৰিব পাৰি তেনে ক্ষেত্ৰত মই ভিডিওটো দেখুৱাম তো আপোনালোকে কি কৰিব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক দিনত ইম্পৰ্টেন্ট ভিডিওসমূহ আপোনালোকে মোৰ এই চেনেলৰ জৰিয়তে পাই থাকে আপোনালোকে ভুল নকৰাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া উমাংৰ যদি কৰিব বিচাৰে তেনে ক্ষেত্ৰত ওয়েবসাইটত লগইন কৰিব লাগিব ওটিপি দি আপোনালোকে লগইন কৰিব লাগিব তাৰ পিছত কোৱা হৈছে যে এন সিটিজেন can search for MG NREGA অর্থাৎ আপনার জব কার্ডৰ তাৰপিছত ক্লিক here apply for job card আপোনালোকে ডিটেইলছ সমূহ দি আপোনালোকে সাবমিট কৰিবলৈ কৈছে এনেকৈ স্টেপ বাই স্টেপ দেখুৱাইছে ওকে এতিয়া আপুনি যদি অফলাইন যোগে কৰিব বিচাৰে মই যেহেতু আজিৰ ভিডিওটো মই অনলাইনৰ প্ৰসেছটো দেখুৱা নাই কিয়নো অনলাইনৰ প্ৰসেছটো দেখাবলৈ গলে ভিডিওটো বহুত দীঘল হৈ যাব জাস্ট মই অফলাইনৰ প্ৰসেছটো আপোনালোকক দেখুৱালো এতিয়া মানে অফলাইনৰ সম্পূৰ্ণ দেখুৱা নাই এতিয়া আপোনালোকে ধৰক অফলাইন যোগে যদি বনাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ফৰ্মটো মোৰ চেনেলৰ পৰা হোৱাটছআপ চেনেল অথবা টেলিগ্ৰাম চেনেলৰ পৰা ফাৰ্স্ট টাইম ডাউনলোডিং কৰিব ডাউনলোডিং কৰাৰ পিছত আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেই ডিটেইলছটো মই এতিয়া আপোনালোকক দেখুৱাই আছো আপোনালোকক দেখুৱাই দিলো এটো হল ফৰ্ম তো এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সব নকল ফৰ্মটো ফিল আপ কৰা কিন্তু একদম সহজ আপোনালোকে জাস্ট ইয়াতে চাক দেখিবলৈ এনএক্সাৰ V1 আপোনালোকে প্ৰথম যেটো আপোনালোকে অপচন দেখিবলৈ বাকস এই বাকসত আপোনালোকে একো লিখিব নালাগে জাস্ট আপোনালোকে ইয়াতে কিছু ডিটেইলছ দিব লাগিব যেনেকৈ নেম এজ সেক্স এন্ড এপ্লিকেন্ট তো প্ৰথমতে চাওক ইয়াতে সিৰিয়াল নাম্বাৰ দেখিবলৈ ইয়াতে আপোনালোকে নেম দিব লাগিব তাৰ পিছত ইয়াত এজ দিব এন্ড আপোনালোকে সেক্সটো দিব লাগিব ঠিক আছে জেন্ডাৰটো দিব লাগিব এন্ড ইয়াতে আপোনাৰ ভিলেজ নাম আপোনালোকৰ পঞ্চায়ত নাম তাৰ পিছত আপোনালোকৰ ব্লকৰ নাম আপোনালোকে দিব লাগিব আপোনালোকৰ যেটো নেকি কেটেগৰী আপোনালোকে দিব আৰু ইয়াতে ফটো এক কপি লগাব লাগিব আৰু ইয়াতে আপোনালোকে জাস্ট সিগনেচাৰ কৰিব লাগিব ওকে তো এই যে ডিটেইলছ আপোনালোকে এই ডিটেইলছখিনি দিব লাগিব আৰু আপোনালোকে এইখন ফৰ্ম আপোনালোকে আপোনালোকৰ পঞ্চায়তত জমা দিব লাগিব নিশ্চিতকৈ আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে জব কাৰ্ডৰ বাবে কেনেকৈ এপ্লিকেশন কৰিব পাৰি সব এনেকল এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ পালে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকে এইখন ফৰ্ম জমা দিব লাগিব এতিয়া ফৰ্মখন জমা দিয়াৰ লগতে কিন্তু আপোনালোকে কিছুমান ডকুমেন্টছ দিব লাগিব সো কি ডকুমেন্টছ দিব লাগিব প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব প্লাস আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব আৰু আপোনালোকে ফটো 2 কপি মানে আপোনালোকৰ প্ৰয়োজন হ'ব এই তিনিটা ডকুমেন্টছ লৈ যাই আপোনালোকে জব কাৰ্ডৰ বাবে এপ্লিকেশন কৰিব পাৰিব বা ডকুমেন্টছটো আপোনালোকে জমা দিব পাৰিব জমা দিলে আপোনালোকৰ কিন্তু জব কাৰ্ডটো 100% হৈ যাব আৰু বেছি দিন নালাগে কিছুদিনৰ ভিতৰতে জব কাৰ্ডটো আপোনালোকৰ এক্টিভ হ'ব বুলি আশা কৰিব পৰা যায় তো এইখিনিতে আপোনালোকে হয়তো বহুতে কোৱেশ্চন কৰিব পাৰে যে কিবা টকা পইচা লাগিব নেকি আসলতে টকা পইচা নালাগে কিন্তু আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত কোনো কামে কিন্তু টকা পইচা নোহোৱাকৈ নহয় গতিকে আপুনি বুজি ল'ব লাগিব তো এতিয়া কথা হ'ল জব কাৰ্ডৰ বাবে এপ্লিকেশন কৰিব বিচাৰিলে এনেকৈ কিন্তু আপোনালোকে অতি সহজে জব কাৰ্ডৰ বাবে এপ্লিকেশন কৰিব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব